কলিকতাত যেটো এক জঘন্য ঘটনা সংঘটিত হ'ল সেই ঘটনাটোৰ প্ৰতিবাদত আজি পাথৰঘাট আঞ্চলিক ছাত্ৰ সন্থা আৰু এই আঞ্চলিক ৰাইজ ওলাই আহিছে আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি এটাই কথা স্পষ্টভাৱে ভাৰত চৰকাৰলৈ আৰু ভাৰত চৰকাৰৰ গৃহ বিভাগলৈ আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে গৃহ বিভাগটো সষ্টম কৰি ৰাখে যেতিয়া কৰ্মস্থলীৰ পৰা এগৰাকী মহিলা ঘৰ অভিমুখে আহে বা এগৰাকী মহিলা ঘৰৰ পৰা বাহিৰলৈ যায় তেতিয়া যাতে তেওঁলোকে মহিলাসকলে যাতে সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লগা নহয় কাৰণ যদিহে আমি ভাবোঁ যে ৰাতি ওলাই যোৱাটো আমাৰ কাৰণে মহিলাসকলৰ কাৰণে সুৰক্ষিত নহয় তেনেহ'লে দেশত কেনেকুৱা ধৰণৰ উন্নয়ন হ'ব আজি এগৰাকী চিকিৎসক তেখেতে কৰ্মস্থলীৰ পৰা উভতি আহিছিলে তেনেকুৱা অৱস্থাত তেখেতক কিন্তু সুৰক্ষা দিবৰ কাৰণে দেশৰ গৃহ বিভাগ ব্যৰ্থ হৈছে কলিকতাৰ গৃহ বিভাগ ব্যৰ্থ হৈছে গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা এটা আশা ৰাখিছোঁ যে পৰৱৰ্তী সময়ত যাতে এনেকুৱা ঘটনা সংঘটিত নহয় আমি নিৰ্ভয়া কাণ্ডৰ পৰা আমি এটা আশা ৰাখিছিলোঁ যে দেশত আৰু এনেকুৱা ধৰণৰ জঘন্য কাণ্ড সংঘটিত নহ'ব কিন্তু তাৰ ব্যৰ্থতাৰ কাৰণে নাজানো পুনৰ এনেকুৱা এটা ঘটনাই কিন্তু আমাৰ দেশৰ যিসকল মহিলা দেশৰ যিসকল সচেতন নাগৰিক এই নাগৰিকসকলক কিন্তু শংকিত কৰি তুলিছে গতিকে আমি ইয়াৰ পৰা আজি এই ঘটনাটোৰ লগত জড়িত যিসমূহ দোষী আছে এই দোষীসমূহে কঠোৰতকৈ কঠোৰ শাস্তি পোৱাটো আমি কামনা কৰিছোঁ আৰু দেশত এনেকুৱা ধৰণৰ আইন প্ৰণয়ন কৰিব লাগে যিখন আইনৰ অধীনত এই এনেকুৱা ধৰণৰ কাণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী দোষীয়ে এনেকুৱা ধৰণৰ যাতে শাস্তি পায় যি শাস্তিৰ দৃষ্টান্তমূলক হ'ব আৰু যি শাস্তিৰ পৰিণামত যিসকলৰ মনত এনেকুৱা ধৰণৰ জঘন্য মানসিকতাৰ জন্ম হয় তেওঁলোকে যাতে পুনৰাই এনেকুৱা কাম কৰাৰ কাৰণে চিন্তা কৰিব নোৱাৰে আৰু আমাৰ সমাজ ব্যৱস্থাত বা শিক্ষা ব্যৱস্থাটোত এনেকুৱা কিছুমান কণ্টেণ্ট আমি তাত সংযোজন কৰিব লাগে যাতে আমাৰ সাধাৰণতে আমাৰ যিসমূহ শিক্ষাৰ অভাৱতে হওক বা আমাৰ যিসমূহ মানসিকতাৰ বিকাশ নোহোৱাৰ ফলত এনেকুৱা ধৰণৰ জঘন্য কাৰ্য বা কৰ্ম কৰিবৰ কাৰণে তেওঁলোকে যিসমূহ নাৰীসমূহ আমাৰ কামনা বাসনাৰ বলি হয় এনেকুৱা ধৰণৰ ঘটনা যেন নহয় তাৰ কাৰণে দেশত শিক্ষা ব্যৱস্থাটো অকণমান পৰিৱৰ্তনৰ আমি অনুভৱ কৰিছোঁ আৰু এটা কথা ক'বই লাগিব যে মহিলাসকলক যেতিয়ালৈকে আমি সুৰক্ষিত কৰিব নোৱাৰিম আই মাতৃসকলক যেতিয়ালৈকে সুৰক্ষিত কৰিব নোৱাৰিম তেতিয়ালৈকে কিন্তু আমাৰ দেশৰ গৃহ বিভাগ সক্ষম হোৱা বুলি আমি কেতিয়াও ক'ব নোৱাৰিম পশ্চিমবংগত যিটো ঘটনা ঘটি গ'ল এজন চিকিৎসকক যেনেদৰে বলবৎভাৱে ধৰ্ষণ কৰি হত্যা কৰি দিলে আচলতে আমাৰ মানুহৰূপী দানৱে এই অৱস্থা কৰিছে যাতে আমি জীৱতকৈ আমি জন্তুতকৈ অধম হৈ গৈছোঁ বৰ্তমান এইটো দাবী এটা আৰু কেতিয়াও এনেকুৱা ঘটনা নঘটে য'ত চিকিৎসকে চিকিৎসা কৰিব নোৱাৰে সেই সময়ত আমাৰ সমাজখনৰ বাকীখিনি মানুহ কেনেদৰে থাকিব গতিকে এই অনুষ্ঠান আমি এটা আজি কাৰ্যসূচী এটা গ্ৰহণ কৰিছোঁ য'ত পাথৰঘাট আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সহযোগত আৰু পাথৰঘাট ছাত্ৰ সংগঠনৰ সহযোগত আমি এটা মৌন সমদল আৰু প্ৰতিবাদী কাৰ্যসূচী এটা আগবাঢ় লৈছোঁ য'ত আমি দোষী কঠোৰ শাস্তি পোৱাটো আমি বিচাৰোঁ কলিকতাত যেটো এক জঘন্য ঘটনা সংঘটিত হ'ল সেই ঘটনাটোৰ প্ৰতিবাদত আজি পাথৰঘাট আঞ্চলিক ছাত্ৰ সন্থা আৰু এই আঞ্চলিক ৰাইজ ওলাই আহিছে আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি এটাই কথা স্পষ্টভাৱে ভাৰত চৰকাৰলৈ আৰু ভাৰত চৰকাৰৰ গৃহ বিভাগলৈ আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে গৃহ বিভাগটো সষ্টম কৰি ৰাখে